আমাৰ দাবী মানিবই লাগিব। আমি আমাৰ মেইন দাবী দুটাই। প্ৰথম দাবী হ'ল আমাৰ চাকৰি ৰেগুলাৰ কৰিব লাগে আৰু ছেকেণ্ড দাবী হ'লে আমাৰ যেতিয়ালৈকে ৰেগুলাৰ নহয় তেতিয়ালৈকে আমি সমকামৰ সম দৰমহা পাব লাগে। যিটো বৰ্তমান 7 পে চলি আছে, আমি 7 পে মতে দৰমহা পোৱা নাই। গতিকে আগন্তুক আমি শুনি আছোঁ 8 পে আহিব, আমি 8 পে মতে আমাক দৰমহা লাগে। গতিকে আমাৰ যিটো আগতে মুখ্যমন্ত্ৰী মহোদয়ক আমি যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, আমি তেতিয়াই তেওঁ আমাক জনাইছিলে যে তেওঁ আমাক 7 পে মতে দৰমহা দিব, কিন্তু সেইটো কোনো কাৰ্যকৰী হৈ নুঠিল। গতিকে তেওঁকতো আমি চাৰিওফালে বিভিন্ন দিশত বিভিন্ন ডিপাৰ্টমেণ্টত বেলেগ বেলেগ ধৰণৰ ভাল কাম কৰি থকা দেখা পাইছোঁ, কিন্তু আমাৰ স্বাস্থ্য বিভাগৰ এইখিনি যিখিনি NHMৰ 24,000 কৰ্মচাৰী আছে, এইখিনিৰ ফালে তেওঁ এবাৰ চকু দিয়ক। আজি আমাৰ বড়ো অসম টেকনিকেল এছ'চিয়েশ্যনৰ দ্বাৰা গঠিত 3 দিনৰ যি কৰ্মবিৰতি ঘোষণা কৰিছে তাৰে আজি প্ৰথম দিন। আজি আমি প্ৰথম দিনত আমি সকলোৱে NHM কৰ্মচাৰীয়ে ইয়াতে সমবেত হৈছোঁ এইকাৰণে যে আমাৰ দাবী হৈছে আমাৰ সমকামৰ কাৰণে সম দৰমহা দিব লাগে। চৰকাৰী যিবিলাক খালী পদ আছে সেইবিলাকত আমাৰ NHMৰ যিখিনি পুৰণি মানুহে কাম কৰি আছে তেওঁলোকক নিযুক্তি দিব লাগে। তাৰপিছত আমাৰ 7ম দৰমহা আয়োগৰ মতে যিখিনি দৰমহা সেই আমাক দিব লাগে। 8 পে স্কেল হ'লে আমাক সেইটোও দিব লাগে। কাৰণ আমি আজি সুদীৰ্ঘ 20 বছৰ ধৰি ময়ে ইয়াত কাম কৰি আছোঁ। আমাৰ 2006ৰ 29 আগষ্টৰ পৰা আজি 2025ৰ আজি 4 মাৰ্চলৈকে এই সুদীৰ্ঘ বছৰ আমি NHMৰ কৰ্মচাৰী হিচাপে অতি ন্যূনতম দৰমহাত কাম কৰি আছোঁ। আমি যদি এসাঁজ ভালকৈ খাব নাপাওঁ, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ পৰিয়ালবৰ্গ আছে, আমি এসাঁজ যদি ভাল কৰি খাব যাওঁ আমাৰ ল'ৰা ছোৱালীৰ ফালে আমাৰ দিগদাৰ হয়, তেওঁলোকক ভালদৰে পঢ়া শুনা কৰিব নোৱাৰে। তাৰোপৰি যদি তেওঁলোকৰ যদি ভালদৰে পঢ়া শুনাৰ ফালে আমি মন কৰোঁ তেতিয়াহ'লে আমি বেমাৰ আজাৰৰ ফালে সেইফালে টানাটানি হয়। গতিকে আমাক মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এটাই আমাৰ সৰল গুহাৰি, তেওঁ যাতে আমাৰ এইসকল কৰ্মচাৰীক সম পৰিমাণৰ কাৰণে সম কামৰ কাৰণে সম দৰমহা দিয়ে আৰু আমাক নিযুক্তিকৰণ অতি শীঘ্ৰেই যেন তেওঁ নিযুক্তিকৰণ কৰে। এইখিনিয়ে আমাৰ দাবী। আমাৰ দাবীসমূহ হৈছে যে আমাক সমকামৰ সম অধিকাৰ লাগে আৰু 2006ৰ পৰা আমি অবিৰতভাৱে অসমৰ ৰাইজৰ হকে কাম কৰি আছোঁ, কিন্তু আজিলৈকে পাৰ্মানেণ্ট নহ'ল। ইতিমধ্যে ক'ভিডৰ সময়ত আমি যেনেকৈ যুঁজ দিছিলোঁ ক'ভিড যোদ্ধা হিচাপে, সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া তথা বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে আমাৰ চৰকাৰ আহিলে এইবাৰ আমি সকলো NHM কৰ্মচাৰীকে পাৰ্মানেণ্ট কৰিম আৰু যেতিয়ালৈকে তেওঁলোকক পাৰ্মানেণ্ট কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি তেওঁলোকক 7 পে কমিশ্যন মতে দৰমহা দিম। আৰু সেই মৰ্মে ইতিমধ্যে গেজেট নটিফিকেশ্যন এটা উলিয়াই দিয়া হ'ল, কিন্তু আজিৰ ডেটলৈকে সেইটো ইমপ্লিমেণ্টেশ্যন নহ'ল। সেই হেতুকে আমি NHMৰ সমূহ কৰ্মচাৰীয়ে চৰকাৰৰ ওচৰত টানি এটাই অনুৰোধ জনাওঁ, যিহেতু ইমান দিনৰ পিছতো আমাক পাৰ্মানেণ্টো কৰা নহ'ল, 7 পে কমিশ্যন মতে দৰমহাও দিয়া নহ'ল। ইতিমধ্যে আমি দিনে ৰাতিয়ে পূৰা কাম কৰিব লগা হৈছে। আমি কিবা কাৰণত যদি 5 মিনিটো দেৰি হয় তেতিয়াহ'লে ৰাইজৰ বহুত অসুবিধা হয়। গতিকে সেই সকলো আওকাণ কৰি আমাৰ সমূহ কৰ্মচাৰীয়ে কাম কৰিছিলোঁ আৰু যিহেতু সুদীৰ্ঘ আজি 2টা দশকে মোটামুটি হৈছে, এই 2টা দশকত কাম কৰাৰ পিছতো পাৰ্মানেণ্ট নকৰাৰ কাৰণে আমি বহুতেই দুঃখিত আৰু এই দুটাই আমাৰ মেইন দাবী। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 94357
07133 আৰু 9707967285